গুড মৰ্নিং বন্ধুসকল ইউবি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। এইটো দেওবাৰে ব্লগ আছিলে, আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহ'ল, ভাবিলোঁ আজি শ্বেয়াৰ কৰোঁ। ৰাতিপুৱাই আজি একদম কুঁৱলী নাই, বতৰটো ভাল, সূৰ্য মামা ৰাতিপুৱাই ওলাই গ'ল, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু বন্ধুসকল আজি কইনা ভাত খুৱাম। কাক কইনা ভাত খুৱাম চাবলৈ হ'লে গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় আপোনালোকৰ চাই ভাল লাগিব। ভাল লাগিলে কিন্তু একদম লাইক দিবলৈ নাপাহৰিব। ভাবিলোঁ চাহ একাপ খাই কৰি লওঁ, খাই কৰি ঘৰৰ কাম বনখিনি অলপ কৰি মেলি লওঁ, যিহেতু আলহী আহিব। আৰু এইখিনি কৰি মেলি লৈ আৰু ৰাতিপুৱাৰ সাজটো একবাৰ যোগাৰ কৰি ল'ম। আৰু দেওবাৰ যিহেতু চিৰাগৰ পাপা ঘৰতে আছে, আজি ভাবিলোঁ মটৰৰ পৰঠা বনাম। আৰু দাইলটো একবাৰে বনাই ল'লোঁ, বুটৰ দালি, আৰু ধুনীয়াকৈ সিজাই কৰি তেল মাৰিও ল'লোঁ। আৰু হৈ গ'ল যেতিয়া ভাবিলোঁ একবাৰে গৰমে গৰমে খাই কৰি লওঁ। আৰু চিৰাগৰ পাপাও বজাৰৰ পৰা আহি পালেহি খাই কৰি। তেওঁ বজাৰৰ পৰা মাটন, শিঙি মাছ আৰু বৰালি মাছ আনিছিলে। মই ইলিচ মাছ আনিব দিছিলোঁ, কিন্তু তেওঁ ইলিচ মাছ নাপালে কাৰণে নানিলে। আৰু মই সৰিয়হ পিচি পেলাই একদম ৰেডি কৰি থৈ দিছিলোঁ বনাম বুলি ইলিচ মাছৰ লগত। যি কি নহওক, মই আজি মাছটো সৰিয়হ দি পেলাই বনাম। আৰু গোটেইখিনি মই দিনতে অলপ যা যোগাৰ কৰি থৈছিলোঁ, আৰু মাছটো আৰু দালিটো মই দিনতে বনাই ল'লোঁ। আৰু লগতে মই ব্ৰাহ্মী শাকো অলপ বনাইছিলোঁ ডিমৰ লগত, আৰু লগতে বৰালি মাছৰ পেটুখিনি অলপ পিঁয়াজ দি ভাজিছিলোঁ। আৰু খাই কৰি সন্ধিয়াও হ'ল, চাহ তাহ খাই কৰি ল'লোঁ। আৰু এই আমাৰ কইনা আহি পালেহি। বন্ধুসকল জুবিৰ বিয়া বুলি তাইক ভাত খাবলৈ মাতিছিলোঁ। আৰু ইয়াত ধনিয়া পাতৰ চাটনি, বেঙেনা ফ্ৰাই, পাপৰ, দালি, মাছ আৰু মাটনখিনি একবাৰে যোগাৰ কৰি ল'লোঁ। আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা দিব। বাই বাই।